ধন্যবাদ মামনি। আৰু আপোনালোকৰ মাজত মই থিয় হোৱাৰ বা খেলখন খেলোৱাৰ সুযোগ যিহেতু নাম হ'লেও ইয়াত মই লোৱা নাই, সেইটো কাৰণে কৈ দিয়া নাই। তেওঁলোকে যোনে যোনে খেলিম বুলি ভাবিছে তেওঁলোকে আহি খেলটো খেলি। বৰগোলাই নাৰী সমাজৰ উদ্যোগত আজি চাওঁ চেংৰেন খেলপথাৰত মহিলাসকলৰ মাজত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে। ইয়াতে বহুতো মহিলাসকলে খেল ধেমালিসমূহত অংশগ্ৰহণ কৰিবলৈ আহিছে। বিভিন্ন ধৰণৰ খেল প্ৰতিযোগিতা, আপোনাৰ ৰছী টনাৰ পৰা আৰম্ভ কৰি টেকেলি ভঙা আৰু বিশেষ আকৰ্ষণীয় প্ৰতিযোগিতা হাঁহ ধৰা প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাটো ইয়াত পাতিবলৈ লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ টেকেলি ভঙা খেল শেষ হৈছে, সমাপ্ত হৈছে। আৰু আমাৰ যিসকল মহিলা আজি ইয়ালৈ ওলাই আহিছে তেওঁলোকে খুব উৎসাহেৰে খেলসমূহ খেলিছে আৰু খুব সুন্দৰ এখন মঞ্চ তেওঁলোকে পাইছে আৰু খুব সুন্দৰকৈ আজিৰ এই আন্তৰ্জাতিক নাৰী দিৱসটো উদযাপন কৰা হৈছে। এইখিনিয়ে ক'লোঁ আৰু সকলোলৈ আন্তৰ্জাতিক নাৰী দিৱসৰ আন্তৰিক শুভকামনা আৰু মৰম যাচিছোঁ। সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ তথা সকলোলৈকে মোৰ মৰম যাচিছোঁ। আমি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ আন্তৰ্জাতিক নাৰী দিৱসটো পালন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী মতে আমাৰ খেলা ধূলাবিলাক আৰম্ভ হৈছে। অলৰেডি আমাৰ টেকেলি ভঙা খেল হৈ গৈছে, এতিয়া হাঁহ ধৰা আৰু চামুচ খেল, চেয়াৰ খেল এইবিলাক আছে। আজি প্ৰতিযোগিতা যদি কোনোবাই অংশগ্ৰহণ কৰে তেন্তে অহাকালিলৈ সম্বৰ্ধনা অনুষ্ঠান হ'ব। তাতে আমাৰ অতিথিসকল আহিব। প্ৰতিযোগীসকলক নামসমূহ দিবলৈ অনুৰোধ জনালোঁ। এই দুদিনীয়া কাৰ্যসূচী ইমানেই আছিল আমাৰ। দুদিনীয়া কাৰ্যসূচী কাইলৈ অহাকালিলৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠানেই আছে আৰু মূল মিটিংখন হ'ব। আজি আপোনাৰ খেলা ধূলাখিনি হ'ব, ইমানেই আৰু। নমস্কাৰ জনাইছোঁ। বৃহত্তম বৰগোলাই নাৰী দিৱসৰ উপলক্ষে আজি আমি দ্বিতীয়বাৰ কাৰণে আমি নাৰী দিৱস পাতিবলৈ আয়োজন কৰিছোঁ। আমাৰ যোৱা বছৰ নাৰী দিৱস পাতিছিলোঁ, এইবাৰ আমি দ্বিতীয়বাৰৰ বাবে পাতিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ 7 তাৰিখ। আজি আমাৰ খেল ধেমালি শ্বহীদ তৰ্পণ পতাকা উত্তোলনৰ আদি কৰি আমাৰ খেল ধেমালিখিনি আগবাঢ়ে কাৰ্যসূচী ইতিমধ্যে চলি আছে। অহাকালিলৈ আমাৰ অতিথিসকলক নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ জ্যেষ্ঠজনসকলক আমি সম্বৰ্ধনা পত্ৰ যাচিবৰ কাৰণে আমি আমন্ত্ৰিত কৰিছোঁ। অহাকালিলৈ আমাৰ মানে কাৰ্যসূচী মানে আমাৰ মিটিং মানে মুকলি সভাখনে হ'ব, আমাৰ আয়োজন কৰিছোঁ মুকলি সভাখন, তাৰ লগতে সম্বৰ্ধনাখিনি কৰিছোঁ। আপোনালোকৰ সকলোৱে সহায় সহযোগিতা আমি আগবঢ়াইছোঁ। অনাগত দিনত যাতে আমি ইয়াত আজি যিটো পৰ্যায়লৈ আহিছোঁ, অনাগত দিনত যদি আৰু বেছি ওপৰলৈ আমি যাব পাৰোঁ, আপোনালোকৰ সকলোৰ পৰা আমি আশীৰ্বাদ, মৰম, শ্ৰদ্ধা জনাই মোৰ মন্তব্য ইয়াতে সামৰিছোঁ।